আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে নিশ্চয় ইতিমধ্যে গ্ৰেড 3 এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 যে সিলেবাস সেয়া পাইছে আৰু যদি পোৱা নাই তেতিয়াহলে মোৰ চেনেলত আপোনালোকে ভিডিঅ' পাই যাব তাতে আপোনালোকে চাই ল'ব সো বহুতেই মোক সুধি আছিল যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিটেন এক্সাম হ'ব সেই ৰিটেন এক্সামত নিগেটিভ মাৰ্কিং থাকিব নেকি হয় সেই তাতে নিগেটিভ মাৰ্কিং থাকিব আৰু কিমানকে কেনেকৈ থাকিব সেই বিষয়ে আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আপোনালোকে নিশ্চয় ইতিমধ্যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 সিলেবাস পাই গৈছে সো সেইখিনি যদি চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপশ্যন বক্সত আপোনালোকে লিংক পাব নাইবা মোৰ চেনেলত আপোনালোকে ভিডিঅ' পাই যাব সেইখিনি চাই ল'ব সো আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম যে গ্ৰেড 3 আৰু গ্ৰেড 4 যি ৰিটেন এক্সাম তাতে নিগেটিভ মাৰ্কিং থাকিবনে নাই যদি থাকে কিমানকৈ থাকিব প্ৰথমতে ইয়াতে 3 নম্বৰ পইণ্টটো মই পঢ়ি লৈছোঁ আপোনালোকে শুনি ল'ব There will be negative marking for wrong answers অৰ্থাৎ ভুল উত্তৰৰ কাৰণে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব The negative marking to be awarded for each wrong answer will be equivalent to 1/4 of the marks allotted for that question অৰ্থাৎ প্ৰশ্নটোত যিমান মাৰ্কছ এলট কৰা হৈছে তাৰে 1/4 মাৰ্কছ মাইনাছ কৰা হ'ব অৰ্থাৎ যদি প্ৰশ্নটো 1 মাৰ্কছৰ কুৱেশ্যন হয় তেতিয়াহ'লে 1ৰ 4 ভাগৰ এভাগ মাইনাছ কৰা হ'ব অৰ্থাৎ 1ক যদি 4টা ভাগ কৰা হয় তেতিয়াহ'লে 0.25 কে হয় তেতিয়াহ'লে 0.25 মাইনাছ কৰা হ'ব ফৰ এক্সাম্পল negative marking for the wrong answer of a question carrying 1 marks will be 0.25 and similarly negative marking for the wrong answer of a question carrying 2 marks will be 0.50 অৰ্থাৎ যদি 1 মাৰ্কৰ কুৱেশ্যন আপুনি ভুল কৰে তেতিয়াহ'লে 1 মাৰ্কৰ 4 ভাগৰ এভাগ 0.25 হয় অৰ্থাৎ 1ক যদি 4ৰে হৰণ কৰে 0.25 হয় সেইটো মাইনাছ হ'ব আৰু একেদৰে 2 মাৰ্কৰ কুৱেশ্যনক যদি ভুল কৰে তেতিয়াহ'লে 2ক আপুনি যদি 4ৰে হৰণ কৰে তেতিয়াহ'লে আনসাৰ হ'ব 0.50 গতিকে 2 মাৰ্কৰ কুৱেশ্যন ভুল কৰিলে 0.50 মাৰ্কছ আপোনাৰ মাইনাছ হ'ব সো সেইখিনি আছিল নিগেটিভ মাৰ্কৰ বিষয়ে নোটিছখনত উল্লেখ কৰা কথা হয়তো আশা কৰিছো আপুনি গোটেইখিনি বুজি পাইছে কিমান মাৰ্কৰ কুৱেশ্যনত কিমানকে মাইনাছ হ'ব যদি এতিয়াও আপুনি বুজা নাই তেতিয়াহ'লে কমেন্ট বক্সত মোক কমেন্ট কৰি জনাব তাতে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ আপডেট দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথম ভিডিঅ'টো আহি চাব পাৰে লগতে ডেসক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহৰ লিংকসমূহৰ সৈতে হোৱাটছআপ চেনেল টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দি আছে তাতেও গৈ জইন হ'ব পাৰে আৰু তাতেও আপোনালোকে মোৰ চেনেলৰ ভিডিঅ' সম্বন্ধে বা অন্যান্য ন'টিফিকেশ্যন সম্বন্ধে আপডেটছবিলাক পাই থাকিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ জয় আই অসম জয় হিন্দ